নমস্কাৰ আপুনি চাই আছে গাঁও চহৰ জিলাৰ খবৰ মই জয়ন্ত মাধৱ গোস্বামী প্ৰথমে জনাইছো এটা ব্ৰেকিং নিউজ মহানগৰীৰ গড়চুকত সংঘটিত হৈছে এটা ভয়ংকৰ অগ্নিকাণ্ড আব্দুল আজিজ নামৰ এজনৰ গুদামত এই অগ্নিকাণ্ডৰ ঘটনা গুদাম সম্পূৰ্ণৰূপে ভস্মীভূত জুইৰ ফলত কোলা ধোঁৱাই আৱৰিছে সমগ্ৰ অঞ্চল এতিয়াও নিয়ন্ত্ৰণ হোৱা নাই জুই 5খনকৈ অগ্নি নিৰ্বাপক বাহনেৰে জুই নিৰ্বাপনৰ চেষ্টা জুইৰ ফলত অঞ্চলটোত এক হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে মহানগৰীৰ গড়চুকত সংঘটিত হৈছে অগ্নিকাণ্ডৰ দৃশ্য এই মুহূৰ্তত দেখুৱাইছো এক্সক্লুসিভ দৃশ্য এয়া গড়চুকৰ এটা গুদামত অগ্নিকাণ্ডৰ সূত্ৰপাত আব্দুল আজিজ নামৰ এজন লোকৰ গুদাম ভস্মীভূত হৈছে এই অগ্নিকাণ্ডত জুইৰ ফলত কোলা ধোঁৱাই আৱৰি ধৰে সমগ্ৰ অঞ্চল এতিয়াও জুই নিৰ্বাপিত হোৱা নাই 5খনকৈ অগ্নি নিৰ্বাপক বাহনেৰে জুই নিৰ্বাপনৰ চেষ্টা চলোৱা হৈছে জুইৰ ফলত সমগ্ৰ অঞ্চলটোত এক হাহাকাৰ তথা আতংকময় পৰিস্থিতিয়ে বিৰাজ কৰিছে কি সামগ্ৰী আছিল গুদামটোত অৱশ্যে হিয়া এতিয়াও জানিব পৰা হোৱা নাই আৰু অগ্নিকাণ্ডৰ কাৰণো এই মুহূৰ্তলৈকে পোহৰলৈ অহা নাই কি কাৰণত এই অগ্নিকাণ্ডৰ সূত্ৰপাত হ'ল হিয়াও জানিব পৰা হোৱা নাই অগ্নিকাণ্ডৰ দৃশ্য দেখুৱাইছো বৰ্তমানে জুই নিৰ্বাপনৰ চেষ্টা অব্যাহত ৰখা হৈছে যদিও জুই নিৰ্বাপিত হোৱা নাই সমগ্ৰ অঞ্চলটো তীব্ৰ আতংকময় পৰিস্থিতিয়ে বৰ্তমান বিৰাজ কৰা পৰিলক্ষিত হৈছে কোলা ধোঁৱাই সানি ধৰিছে সমগ্ৰ অঞ্চলটো হতিত সাংবাদিক উৎপল হালৈৰ সৈতে সংযুক্ত হৈছো উৎপল এই অগ্নিকাণ্ড সন্দৰ্ভত শেহতীয়া কি খবৰ আছে কাৰণ কি অগ্নিকাণ্ডৰ কোনো লোক হতাহত হৈছে নেকি অগ্নিকাণ্ডত হৈছাব ৰাজধানী চহৰ গুৱাহাটী মহানগৰীৰ 27 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ গড়চুকৰ সমীপত এক ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হৈছে তাত ডেম্পত অগ্নিকাণ্ডৰ প্ৰথমতে সূত্ৰপাত হৈছিলে সেই ডেম্পৰ অগ্নিকাণ্ড নিমিষতে লানিহান হিকাই সকলো অঞ্চল আৱৰি লৈছিলে আৰু এই গতি ঘটনা সংঘটিত হৈছে গড়চুকৰ চাৰিআলিৰ পৰা লেফ্ট সাইডত ঘুমাই গৈ দলঙৰ সমীপতে গতি ঘটনাটো সংঘটিত হৈছে ৰাজবংশী পথ এই পথছোৱাৰ নাম আৰু সেই পথছোৱাৰ আব্দুল আজিজ নামৰ এজন লোকে দীৰ্ঘদিন ধৰি যাতে ডেম চলাই আহিছিলে আৰু এতিয়া কিছু তথ্য পোৱালৈকে আহিছিলে যে ডেমটো তাতে নীতি বহিভূত স্থাপন কৰা হৈছিলে য'ত ফায়াৰ ব্ৰিগেড যাবৰ বাবে বা যি ধৰণৰ এক্সাইটৰ সুবিধা থাকিব লাগে সেইসমূহ সুবিধা নাছিলে সেই অঞ্চলটোত এতিয়া জুই লগাৰ কাৰণটোৱে হৈছে যে আপোনাৰ প্লাষ্টিক তাত পেলাই থৈছিলে আৰু কোনোবাই তাতে মেচ মাৰি দিছিলে মেচ মাৰি দিয়াৰ ফলতে গোটেই সমগ্ৰ অঞ্চল এক প্ৰকাৰ নিমিষতে জ্বলি গৈছিলে পৰৱৰ্তী পৰ্যায়ত আমি কেইবাগৰাকী বৃদ্ধা লোকৰ মন্তব্য লৈছিলো তাত এগৰাকী বৃদ্ধা মহিলা ওলাই আহিছিলে ৰাজপথলৈকে চিলিণ্ডাৰ আৰু নিজৰ ফাইলটো বচাবৰ বাবে সেই ফাইলটো আৰু চিলিণ্ডাৰ লৈ ৰাজপথলৈকে ওলাই আহিছিলে এক প্ৰকাৰ সেই অঞ্চল যদি চোৱা যায় দুখৰ দিশে হোৱা দোৱা মলময় এক পৰিৱেশে বিৰাজমান কৰিছিলে আৰক্ষী বাহিনী উপস্থিত হৈছে সমান্তৰালভাৱে SDRF যি অগ্নি নিৰ্বাপক বাহিনী আছে 5খনকৈ বাহন আহি উপস্থিত হৈ এতিয়া নিয়ন্ত্ৰণৰ বাবে চেষ্টা চলিছে আৰু এই মুহূৰ্তত যদি খবৰ কওঁ যে নিয়ন্ত্ৰণলৈকে আহিছে অগ্নিকাণ্ড আৰু প্লাষ্টিকৰ গুদামত অগ্নিকাণ্ড সংঘটিত হৈছে দীৰ্ঘদিন ধৰি প্লাষ্টিক তাতে মজুত কৰি ৰাখিছিলে আৰু সেই প্লাষ্টিকৰ পৰা আজি এই ধৰণৰ অগ্নিকাণ্ডৰ সূত্ৰপাত হয় আৰু আব্দুল আজিজক পূৰ্বৰে পৰা সকীয়াই দিছিলে আৰক্ষী প্ৰশাসনৰ ফালৰ পৰা যে এই স্থানত এনে ধৰণৰ সামগ্ৰী মজুত কৰি নাৰাখিব যিহেতু আপোনাক বৈধ যি ধৰণৰ নথিপত্ৰ প্ৰয়োজন বা তাত ফায়াৰ ব্ৰিগেড সোমালে তাক কি ধৰণে এক্সাইট কৰিব পাৰি বা ফায়াৰ ব্ৰিগেডখন কি ধৰণে সোমাই গ'লে যিসমূহ তেওঁ নথিপত্ৰ প্ৰয়োজন সেইসমূহ নাছিলে যাৰ বাবে ফায়াৰ ব্ৰিগেডে লগে লগে সেই স্থানলৈকে প্ৰৱেশ কৰিব পৰা নগ'ল সৌভাগ্যক্ৰমে সেই যি ৰাজবংশী অঞ্চল আছিলে বা ৰাজবংশী পথছোৱা আছিলে এই মুহূৰ্তত ৰক্ষা পৰিছে কিন্তু এই গোটেই ঘটনাত যদি চোৱা যায় এক প্ৰকাৰ দুখৰ দিশে যদি চোৱা যায় যে এক প্ৰকাৰ হুলস্থুলীয়াময় পৰিৱেশে এই মুহূৰ্তত বিৰাজমান কৰিছে এগৰাকী আইতাৰ আমি মন্তব্য লৈছিলো যিগৰাকী আইতাই নিজৰ প্ৰাণ ৰক্ষাৰ বাবে হওক বা চিলিণ্ডাৰটো হাতত লৈ আৰু তেওঁ ফাইলসমূহ যিসমূহ প্ৰয়োজনীয় নথি পত্ৰ মাটি বাৰী কাগজ কলম আছিলে সকলোখিনি লৈ ওলাই আহি ৰাজপথলৈকে অহা দেখিবলৈ পোৱা গৈছে এক প্ৰকাৰ উল্লেখ কৰিছো যে মহানগৰীৰ গড়চুক থানাৰ সমীপত এই গতি ঘটনা সংঘটিত হৈছে ভয়ংকৰ অগ্নিকাণ্ড জুই লেনিহান হিকাই নিমিষতে সেই অঞ্চলটো কলা ধোঁৱাৰে আৱৰি ধৰিছিলে প্ৰায় 3 কথাতকৈ অধিক ভূমিত এনেধৰণে দীৰ্ঘদিনৰ পৰা ডেম্পত প্লাষ্টিকসমূহ মজুত কৰি ৰাখিছিলে আৰু প্লাষ্টিকৰ পৰা আজি সেই জুইৰ সূত্ৰপাত সংঘটিত হৈছিলে এতিয়া এই অঞ্চলটো বিদ্যুৎ সংযোগ বিচ্ছিন্ন কৰি দিয়া হৈছে আৰু অঞ্চলটোত এই মুহূৰ্ততে কিন্তু হুলস্থুলীয়া পৰিৱেশে বিৰাজমান কৰি থকা দেখিবলৈ পোৱা গৈছে ধন্যবাদ উৎপল চিপাঝাৰৰ গৰুখুটিত কংগ্ৰেছৰ প্ৰতিবাদ গৰুখুটিত প্ৰৱেশৰ চেষ্টা কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে কংগ্ৰেছ কৰ্মীয়ে সমুখ সমৰত বিজেপি আৰু কংগ্ৰেছ গৰুখুটিত প্ৰতিবাদ কৰিবলৈ অহা যুৱ কংগ্ৰেছৰ দলৰ নেতা কৰ্মীক আদ বাটতে বাধা দিছে বিজেপিৰ কৰ্মীয়ে প্ৰতিবাদ কৰিবলৈ অহা কংগ্ৰেছ দলৰ নেতা কৰ্মীক বাধা প্ৰদান বিজেপিৰ গিৰগাঁৱৰ কেলেংকাৰীৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ কৃষি প্ৰকল্পলৈ ৰাজ্যিক যুৱ কংগ্ৰেছৰ সভাপতি জুবেইৰ আলম ৰাজ্যিক কংগ্ৰেছৰ সাধাৰণ সম্পাদক কন্দৰ্প কলিতা দৰং জিলা মহিলা কংগ্ৰেছৰ উপসভাপতি ৰিজুমণি কলিতাকে ধৰি শতাধিক নেতা কৰ্মী আহি উপস্থিত হৈছে কৃষি প্ৰকল্প চৌহদ নাপাওঁতেই গৰুখুটিত বাটতে আগচি ধৰি পৰিৱেশ উত্তাল কৰি তোলে একাংশ বিজেপি কৰ্মীয়ে
চিপাঝাৰৰ গৰুখুটিত আৰু চিপাঝাৰৰ গৰুখুটিত দেখিবলৈ পোৱা গৈছে কংগ্ৰেছৰ এটি দল আহি উপস্থিত হৈ প্ৰৱেশ কৰাৰ চেষ্টা কৰিছে গৰুখুটিত আৰু গৰুখুটিত প্ৰৱেশ কৰাৰ চেষ্টা কৰাৰ সময়তে আৰক্ষী উপস্থিত হৈ বাধা দিয়া হৈছে লগতে স্থানীয় যিসকল লোক আচলতে গৰুখুটিৰ স্থানীয় লোকসকল উপস্থিত ওলাই আহিছে দেখুৱাইছোঁ আচলতে গো বেক এফালে যদি কংগ্ৰেছ গো বেক দিছে আৰু এফালে দেখিবলৈ পোৱা গৈছে এয়া দেখুৱাইছোঁ এক উত্তপ্ত পৰিস্থিতি এয়া গৰুখুটিৰ দৃশ্য আৰু উত্তপ্ত পৰিস্থিতি যিহেতু এফালে যদি গো বেক এফালে কংগ্ৰেছৰ বিজেপি গো বেক দিব এই কংগ্ৰেছ পাৰ্টি খণ্ড ভ্ৰষ্টাচাৰী কংগ্ৰেছ পাৰ্টীয়ে কিমান দিন চকু মুজি থাকিলে আজি গৰুখুটিত গীত গাই আমি যি 120টা গীত গাই অনা হৈছিল তাৰ পৰা সংখ্যা বাঢ়ি গৈ 211টালৈকে বৃদ্ধি হৈছে যিটো সময়ত গৰুখুটিৰ খিলঞ্জীয়া ৰাইজে পানীত পৰি পৰি কুকুৰ তেজ পাতি কৰি এই ঐক্য মন্দিৰটি ৰক্ষা কৰিছিল আছিল আজি ইয়াত তেওঁলোকে চলাই মিথ্যা আহিছে আমি কংগ্ৰেছ নিদিওঁ হিমন্ত বিশ্ব শৰ্মা চৰকাৰ জিন্দাবাদ হৈ আছে এফালে কংগ্ৰেছ আনফালে আজি আমি গৰুখুটি এডমিনিষ্ট্ৰেশ্যন মেমৰেণ্ডাম দিব আহিছিলোঁ কিন্তু মেমৰেণ্ডাম দিব আহোঁতে আপোনালোকে দেখা পাইছে কেনেকুৱা এতিয়া বিজেপি কৰ্মীবোৰে আমাক ৰাস্তা ৰখাই আৰু বিজেপি কৰ্মী হয়তো এডমিনিষ্ট্ৰেশ্যন কি হয় আজি পুলিচ অহাৰ আগত বিজেপি কৰ্মী ৰখাই দিছে পুলিচে চাই আছিলে ইমান দেৰিকৈ বিজেপি কৰ্মী আমাক ৰখাই আছে পুলিচ কাটি আছিলে কিন্তু আমাৰ ওচৰত অহা পুলিচ বিজেপি মিলি আমাক ৰখাব ট্ৰাই কৰিছে ইমান কিয় ভয় আমাক চবতকৈ গৰু চবক এৰেষ্ট কৰিলে চব প্ৰচেষ্টা এক হৈ যায় গৰুখুটিত আচলতে কংগ্ৰেছৰ এটা দল উপস্থিত হৈ কংগ্ৰেছৰ মেমৰেণ্ডাম দিবৰ কাৰণে উপস্থিত হোৱা বুলি ইতিমধ্যে জানিব দিছে আৰু তেনে সময়তে দেখিবলৈ পোৱা গৈছে বিজেপি দলৰ যুৱ মৰ্চাৰ লোকসকলে আহি বাধা আৰোপ কৰিছে আৰক্ষীৰ উপস্থিত হৈছে আৰু এই ধৰণে উত্তপ্ত এক পৰিৱেশ দেখিবলৈ পোৱা গৈছে গৰুখুটিত গোলাঘাটত মুখ্যমন্ত্ৰীৰ কনভয়ত বটলেৰে আক্ৰমণৰ বিৰোধিতাৰে শ্ৰীভূমিত বিজেপিৰ প্ৰতিবাদ শ্ৰীভূমিত 6 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে বিজেপিৰ নেতা কৰ্মীসকলে শ্ৰীভূমি চহৰ সংলগ্ন কৰিমগঞ্জ বাইপাছত হোৱা প্ৰতিবাদত মন্ত্ৰী কৃষ্ণেন্দু পাল প্ৰাক্তন সাংসদ মিছন ৰঞ্জন দাস সহ জিলা বিজেপিৰ শীৰ্ষ নেতৃত্বই পুনৰ জনাইছো জিলা বিজেপিৰ শীৰ্ষ নেতৃত্বই অংশগ্ৰহণ কৰে এই প্ৰতিবাদী কাৰ্যসূচীত এনেকুৱা এটা ষড়যন্ত্ৰ আমি দেখিবলৈ পাইছো আমি চৰকাৰৰ আমি বিৰোধী দলতো আছিলো কিন্তু এনেকা কোনোবা মন্ত্ৰীৰ গাড়ী কোনোবা মুখ্যমন্ত্ৰীৰ গাড়ী ভাৰতীয় জনতা পাৰ্টি অসমৰ ইতিহাসত এনেকা ঘটনা নাই আজি কংগ্ৰেছ ফ্ৰাষ্ট্ৰেটেড হৈছে কংগ্ৰেছ ক্ষমতাত নাই কংগ্ৰেছে এনেকা মুখ্যমন্ত্ৰী আক্ৰমণ কৰি বা আমাৰ কোনো মন্ত্ৰীক আক্ৰমণ কৰি কংগ্ৰেছে বিজেপিক ৰুদিব নোৱাৰে বিজেপি চৰকাৰ অসমত আহিব আৰু তেওঁলোকে আমি জানো যে ইলেকশ্যন আহি আছে অহা মাৰ্চ এপ্ৰিলত ইলেকশ্যন হ'ব অসমত আৰু তাৰ আগতে তেনেকা আত্মঘাতী তেওঁলোকে কাম কৰিব পাৰে হিংসাৰ আশ্ৰয় নিব পাৰে আৰু আমাৰ
বিজেপিৰ কাৰ্যকৰ্তাকো তেনেকুৱা কৰিব পাৰে। যোৱাকালি যেটো হৈছে অসমৰ ইতিহাসত এইটো এটা দীক্ষাজনক ঘটনা ঘটিছে। এইটো এটা কালো দিন আছিল আৰু আমি ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাবিলাকে আজি গোটেই অসমৰ এই ঘটনাৰ আমি তীব্ৰ প্ৰতিবাদ কৰিছো, আমি তীব্ৰ গৰিহণা দিছো। কংগ্ৰেছ ফ্ৰাষ্ট্ৰেটেড হৈ আজিৰ দিনত তেনেকুৱা ঘটনা ঘটাই আছে। কংগ্ৰেছ অহা 20 বছৰ আসামৰ ৰাজত্বত আহিব নোৱাৰে, এইটো তেওঁলোকেও বুজি পাইছে আৰু এইবিলাক ঘটনা তাৰ বহিঃপ্ৰকাশ। নিশ্চয়কৈ গৰিহণাযোগ্য কাম আচলতে গতিকে দেখা গৈছে যে বিজেপি এনেদৰে তেওঁলোকে আন্দোলনত নামিবলৈ বাধ্য হৈছে, এটা ঘাইপথ অৱৰোধ কৰিব লগাব হৈছে। আৰু গোলাঘাটত মুখ্যমন্ত্ৰীৰ কনভয়ত বটলেৰে আক্ৰমণৰ বিৰোধিতাৰে ডিব্ৰুগড়তো বিজেপিৰ উত্তাল প্ৰতিবাদ। মুখ্যমন্ত্ৰীক এটেম্প টু মাৰ্ডাৰ আখ্যা দি ডিব্ৰুগড় বিজেপিৰ মুখ্য কাৰ্যালয়ৰ পৰা কিবা শতাধিক বিজেপি নেতা কৰ্মীয়ে সাব্যস্ত কৰে বিশাল প্ৰতিবাদ। প্ৰতিবাদত অংশগ্ৰহণ কৰে মন্ত্ৰী প্ৰশান্ত ফুকনকে ধৰি বহু সংখ্যক নেতা কৰ্মী। সকলোৱে মিলি আজি আমি প্ৰতিবাদ সাব্যস্ত কৰিছো যে এইটো এটা তেওঁক হত্যা কৰাৰ এটা প্ৰচেষ্টা বুলি আমি ক'ব খুজিছো। আজি মাননীয় মুখ্যমন্ত্ৰী মহোদয় বটল মাৰিছে, আমি ভাবিছো এইটো নিশ্চয় তেওঁক এটেম্প টু মাৰ্ডাৰ বুলি ক'ব খুজিছো। কংগ্ৰেছ দলে কংগ্ৰেছ অফিচৰ পৰা এই যে আক্ৰমণ কৰিলে, এই আক্ৰমণক আমি তীব্ৰ ভাষাৰে আমি গৰিহণা দিছো যে অসমৰ এজন মুখ্যমন্ত্ৰী, পপুলাৰ মুখ্যমন্ত্ৰীক এই ধৰণে যি আক্ৰমণ কৰিছে, এই আক্ৰমণক গণতন্ত্ৰত এতিয়া এটা ডাঙৰ আঘাত কৰিছে বুলি ক'ব খুজিছো। আৰু এইটো কংগ্ৰেছ দলৰ এটা বৈশিষ্ট্য আগৰ পৰা আছে, এতিয়াও আছে, তেওঁলোকৰ এইটো বহিঃপ্ৰকাশ হৈছে কংগ্ৰেছ দলৰ। গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত অসম কংগ্ৰেছে এতিয়া তেওঁলোকৰ যিখন নাও ডুবিবলৈ বাকী আছিল সেইখনো ডুবাবৰ কাৰণে গৌৰৱ গগৈ গৈ আছে। গতিকে চৰম হতাশাগ্ৰস্ততা, তেওঁলোকে গণতন্ত্ৰৰ সকলো প্ৰমূল্যবোধ ভৰিৰে মোহাৰি অসমৰ সৰ্বাধিক জনপ্ৰিয় মুখ্যমন্ত্ৰীগৰাকীক যিটো ধৰণে আক্ৰমণৰ প্ৰয়াস কৰিলে, বিফল প্ৰয়াস কৰিলে, আমি ভাৰতীয় জনতা পাৰ্টিৰ সকলোৱে গৰিহণা দিছো। এনেধৰণৰ কাম গণতন্ত্ৰত কেতিয়াও স্থান নাপায়, কিন্তু কংগ্ৰেছে আজি কৰি দেখুৱাইছে, কাৰণ তেওঁলোকে ইতিমধ্যে গণভিত্তি হেৰুৱাইছে। গতিকে গণভিত্তি এটা নথকা দলে যিকোনো ধৰণৰ কাম কৰিব পাৰে, সেইকাৰণে কংগ্ৰেছী লোকসকলৰ প্ৰতি আমি আজিৰ পৰা অধিক সজাগ আৰু সচেতন হৈ পেলাই চলিম। মুখ্যমন্ত্ৰীৰ কনভয়ত আক্ৰমণ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই। ঘটনাক দুৰ্ভাগ্যজনক আখ্যা দি ঘটনাৰে জড়িত দৃষ্টান্তমূলক শাস্তি হ'ব লাগে বুলি কয় সভাপতিগৰাকীয়ে। বটলো দলিয়াব পাৰিলে হয়তো, শিলো দলিয়াব পাৰিলে হয়, গ্ৰেনেডো মাৰিব পাৰিলে হয়, কাৰণ কংগ্ৰেছৰ ওপৰত কোনো ভৰসা নাই। গতিকে সেইকাৰণে এইটো ঘটনাক আমি তীব্ৰ ধিক্কাৰ দিয়াৰ লগতে গোটেই ঘটনাটোৰ এটা শক্তিশালী তদন্ত বিচাৰিছোঁ। আচলতে কংগ্ৰেছ হতাশাত ভুগিছে। কংগ্ৰেছৰ বৰ্তমানৰ যি নেতৃত্ব, সেই নেতৃত্বই কেতিয়াও তৃণমূলৰ ৰাজনীতি কৰা নাই। গতিকে উচতাই দি জোল খোৱা তেওঁলোকৰ যিটো মানসিকতা, এতিয়া 4জন কংগ্ৰেছী গ্ৰেপ্তাৰ কৰিছে বুলি শুনিছোঁ। এতিয়া তেওঁলোকেতো বটল নিজৰ মতে দলিওৱা নাই, তেওঁলোকক হয়তো কোনোবা নেতৃত্বই তেওঁলোকক নিৰ্দেশ দিছে আৰু সেই নিৰ্দেশনা তেওঁলোকে পালন কৰিছে। আৰু মাননীয় মুখ্যমন্ত্ৰীৰ ওপৰত কৰা আক্ৰমণক এইটোক এটা শক্তিশালীভাৱে ইয়াৰ যিসকল আক্ৰমণকাৰী তেওঁলোকৰ কঠোৰতম শাস্তি বিহাৰ ব্যৱস্থা কৰিব লাগে। নিষিদ্ধ মাংসৰ বিৰুদ্ধে ৰাজ্যৰ বিভিন্ন প্ৰান্তত চলিছে আৰক্ষীৰ অভিযান। ডিব্ৰুগড় মহানগৰৰ কালিবাৰীৰ শ্যামা হোটেলত আৰক্ষীৰ অভিযান। ডিব্ৰুগড় মহানগৰৰ বহু বছৰ পুৰণি হোটেলখনত পোলাও মাংস পোৱা হৈছিল। হোটেলখনত CRPF মোতায়েন কৰা হৈছে। অতিৰিক্ত আৰক্ষী অধীক্ষক উপস্থিত হৈ পৰিস্থিতি পৰ্যবেক্ষণ কৰে।
উল্লেখযোগ্য যে কালীবাৰীৰ এই শামা হোটেলৰ নিচে কাষতে আছে এটা পুৰণি কালী মন্দিৰো হোটেলখনত নিষিদ্ধ মাংস বিক্ৰী কৰাৰ অভিযোগ কালীবাৰীৰ পাছত ডিব্ৰুগড় মহানগৰৰ 5 আলিত থকা কেইবাখনো মাংস পোলাওৰ হোটেলত আৰক্ষীয়ে চলাই বৃহৎ অভিযান একেদৰে গুৱাহাটীৰ কটাহবাৰীত গড়চুক আৰক্ষীৰ নিষিদ্ধ মাংসৰ বিৰুদ্ধে অভিযান গড়চুক আৰক্ষীয়ে মহানগৰী কটাহবাৰী অঞ্চলৰ হোটেলসমূহ আৰু মাংসৰ দোকানত চলাই অভিযানত প্ৰায় 72 কেজি নিষিদ্ধ মাংস জব্দ কৰা হৈছে কেইবাখনো হোটেলে নিষিদ্ধ মাংসৰ ব্যৱসায় কৰি আহিছিল ইফালে ৰাজহুৱা স্থানত নিষিদ্ধ মাংস বিক্ৰী কৰিবলৈ গৈ হাইলাকান্দিত গ্ৰেপ্তাৰ হ'ল 3 জন হাইলাকান্দি আৰক্ষীয়ে চহৰৰ কাটলিচেৰা বাছ ষ্টেণ্ডৰ পৰা গ্ৰেপ্তাৰ কৰিছে সামিমুদ্দিন লস্কৰ আইনুল হক বৰভূঞা আৰু জাকিৰ হুছেইন মাঝাৰ ভূঞা নামৰ 3 মাংস বিক্ৰেতাক তেওঁলোকৰ পৰা আৰক্ষীয়ে জব্দ কৰিছে 22 কিলো নিষিদ্ধ মাংস লগতে সিল কৰিছে মাংস বিক্ৰী কৰা দোকান কেইখন গুৱাহাটীৰ জালুকবাৰীটো নিষিদ্ধ মাংস অবৈধভাৱে বিক্ৰী কৰি আহিছে জালুকবাৰী মছজিদ গলিত বিক্ৰী কৰিছিল বৃহৎ পৰিমাণৰ নিষিদ্ধ মাংস এই ঘটনাত 6 জনক ইতিমধ্যে আটক কৰা হৈছে ইফালে কোকৰাঝাৰ চহৰৰ মাজমজিয়াৰ মছজিদ ৰোডস্থিত 4খন হোটেলৰ পৰা নিষিদ্ধ মাংস জব্দ কৰা হৈছে মুছলিম হোটেল আমিৰ হোটেল আলিফ হোটেল দাদাজী নামৰ 4খনকৈ হোটেলত উদ্ধাৰ বুজন পৰিমাণৰ নিষিদ্ধ মাংস হোটেল কেইখনত দীৰ্ঘদিনৰ পৰা চলি আহিছিল নিষিদ্ধ মাংস বিক্ৰী মুছলিম হোটেলৰ স্বত্বাধিকাৰী ৰেজ্জাকুল ইছলাম ওৰফে বাচ্চু সম্প্ৰতি পলাতক আমিৰ হোটেলৰ স্বত্বাধিকাৰী আমিৰ হুছেইন আলিফ হোটেলৰ স্বত্বাধিকাৰী মফিজ আলী দাদাজী হোটেলৰ স্বত্বাধিকাৰী মজনুৰ ৰহমানক আটক কৰা হৈছে কোকৰাঝাৰ চহৰৰ উপৰি ফকিৰাগ্ৰাম জয়পুৰ আদি অঞ্চলত নিষিদ্ধ মাংসৰ বিৰুদ্ধে কোকৰাঝাৰ আৰক্ষীয়ে চলাইছিল অভিযান নিষিদ্ধ মাংসৰ বিৰুদ্ধে নগাঁও আৰক্ষীৰ অভিযান নগাঁৱৰ বৰবজাৰ ঢাকাপট্টিত আৰক্ষীৰ অভিযান নগাঁৱৰ হোটেল তাজ হোটেল আয়ুব হোটেল আল্লা ৰাখাত উদ্ধাৰ হৈছে নিষিদ্ধ মাংস প্ৰশাসনৰ নিষেধাজ্ঞাৰ পিছতো নিষিদ্ধ মাংস বিক্ৰী কৰিছিল হোটেল কেইখনে নগাঁও সদৰৰ ওসি দেৱজিৎ দাসৰ নেতৃত্বত চলিছে অভিযান অন্যান্য প্ৰান্তৰ লগতে শিৱসাগৰতো নিষিদ্ধ মাংস বিক্ৰী স্থানত আৰক্ষী প্ৰশাসন পশু চিকিৎসা বিভাগে চলাইছে অভিযান শিৱসাগৰৰ আমিনিয়া মুছলিম হোটেল আৰু পিকমি মুছলিম হোটেলত আৰক্ষী আৰু পশু চিকিৎসা বিভাগে যুটীয়াভাৱে চলাইছে অভিযানত কেইবা কিলো নিষিদ্ধ মাংস জব্দ কৰাৰ লগতে 2 জনক আটক আৰক্ষী আমিনুল হক আৰু জাহিৰ সাফিৰ হুছেইনক আটক কৰিছে হোজাইতো নিষিদ্ধ মাংস বিচাৰি হোটেলে আৰক্ষীৰ অভিযান হোজাই আৰক্ষীৰ এটা দলে চলাই আছে এই অভিযান চলোৱা হৈছে মুছলিম পট্টি অঞ্চলৰ দুখনকৈ হোটেলত বিছমিল্লা হোটেল আৰু হোটেল আহমদিয়াত অভিযান চলাইছে আৰক্ষীয়ে দুখন হোটেলৰ পৰা বনোৱা নিষিদ্ধ মাংস সহ আটক কৰা হৈছে বিল্লাল আৰু ৰুহান নামৰ 2 জনক ইপিনে আৰক্ষীয়ে জব্দ কৰা মাংসখিনি মহৰ মাংস বুলি হোটেলৰ গৰাকীয়ে দাবী কৰিছে हाँ पाइसे सस्पेंडेड पाइसे और जिमान हो अभी सीजर चली আছে মালিকৰ বিৰুদ্ধে কিবা আপোনালোকে পদক্ষেপ ল'ব নেকি যেহেতু কালী মন্দিৰৰ কাষতে যে ইয়াত মাংস বিক্ৰী আছে अभी देखते हैं अभी इन्फॉर्मेशन इतना ही अभी मेरे पास ठीक है अगर जैसा होगा तो मैं एक बार शाम को ब्रीफ करेंगे प्रॉपर मीडिया में कहेंगे कितना क्या हुआ ऑपरेशन में कितना सीज किया है এইটো বাৰে বাৰে ইহঁতক ৱাৰ্নিং দিয়া হৈ আছে আৰু আমি কটাবাৰী গাঁওৰক্ষী বাহিনীৰ ফালৰ পৰাও আমি ইহঁতৰ বিৰুদ্ধে এটা এজাহাৰো এটা সময়ত দিছিলোঁ আৰু আমাৰ গড়চুক আৰক্ষী থানাই যথেষ্ট মানে পদক্ষেপ লৈছে যেহেতু গোটেই অসমত এই গু মাংসলৈ এটা বিতৰ্ক চলি আছে গতিকে আমি কটাবাৰী মুছলিম সমাজেও এই কথাটো অৱগত আৰু যাৰ কাৰণে আমি এই দোকানীকেইটাক আমি বাৰম্বাৰ অনুৰোধ কৰিছিলোঁ যে পৰিস্থিতি খুবেই বেয়া বিশেষকৈ আমাৰ কটাবাৰী গাঁওখনত যাতে এনেকুৱা ধৰণৰ ঘটনা যাতে নহয় তাৰ কাৰণে ইহঁতক আমি সমাজৰ ফালৰ পৰাও বাৰে বাৰে অনুৰোধ কৰিছিলোঁ যে দোকানটো বন্ধ ৰাখিব লাগে কিন্তু ইহঁতক আমি বাৰ অনুৰোধ কৰিছোঁ যদিও কিন্তু ইহঁতে খোলা ৰাখে আজি গড়চুক পুলিচে আহি গোটেইখিনি বস্তু পালে পোৱাৰ পিছত সেইবিলাক সিজ কৰিলে আমাৰ উপস্থিতিতে সিজ কৰিছে আৰু বাকি এতিয়া আইনগতভাৱে যিটো ব্যৱস্থা লয় সেইটো ল'ব আৰু দোকান আমি জনামতে কটাবাৰীত 3খন দোকান আছিল এই 3খন দোকানতে অভিযান চলাইছে আৰু ইয়াৰ সৈতে সময় হ'ল গাঁও চহৰ জিলাৰ খবৰৰ পৰা বিদায় লোৱাৰ নমস্কাৰ